শ্ৰদ্ধা ছাৰ-বাইদেউসকল, ৰাজ্যৰ বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ অৰ্থাৎ PM পোষণৰ ফালৰ পৰা 6,44,78,313 টকা ৰিলিজ কৰি দিয়া হৈছে। আৰু এই টকা আমাৰ বিদ্যালয়সমূহৰ যি কিটচেন গাৰ্ডেন অৰ্থাৎ নিউট্ৰিশ্যন গাৰ্ডেন আছে, এই নিউট্ৰিশ্যন গাৰ্ডেনৰ কিছু সামগ্ৰী কিনিবলৈ অনুদান হিচাপে বিদ্যালয়সমূহলৈ দিয়া হৈছে। গতিকে আমাৰ বিদ্যালয়সমূহে ইয়াৰে 1461 টকাকৈ অৰ্থাৎ 1461 টকাকৈ অনুদান লাভ কৰিছে। আৰু এই অনুদানেৰে আমি নিউট্ৰিশ্যন গাৰ্ডেনখন কৰিবৰ কাৰণে কিছুমান যিহেতু আমাৰ সঁজুলিৰ প্ৰয়োজন হয়, এনেধৰণৰ কিছুমান 7বিধ সঁজুলিৰ নাম ইয়াত উল্লেখ কৰিছে PM পোষণৰ ফালৰ পৰা। আৰু এই 7বিধ সঁজুলি কি কি তাৰ বিষয়ে অকণমান আপোনালোকে যাতে সহজে বুজি পায় বা এই অৰ্ডাৰটোনো কি তাৰ বিষয়ে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। গতিকে PM পোষণৰ ফালৰ পৰা দিয়া সঁজুলি কেনেধৰণৰ কিনিবলৈ আমাক আহ্বান কৰিছে বা আদেশ দিছে, এই সঁজুলিকেইটা আপোনালোকক মই দেখুৱাব লৈছোঁ। আৰু তাৰ ভিতৰতো PM পোষণৰ এই অৰ্ডাৰটিত এটি কথা উল্লেখ কৰিছে, যদিহে আপোনাৰ এই সঁজুলিখিনি বিদ্যালয়ত উপলব্ধ, যদি ইয়াৰ 2-এটি সঁজুলি বিদ্যালয়ত উপলব্ধ আছে, তেনেহ'লে আপুনি ইয়াৰ লগত সংগতি ৰাখি অন্য সঁজুলিও কিনিব পাৰিব বুলি উল্লেখ আছে। গতিকে আপোনালোকক মই সঁজুলি কেইবিধ দেখাবলৈ আগবাঢ়িছোঁ। প্ৰথমতে চবেলৰ কথা কোৱা হৈছে। এখন চবেল পাচলি খেতিৰ কাৰণে দৰকাৰী। ইয়াৰ পিছত ট্ৰাভেলৰ কথা কোৱা হৈছে। কৰ্ণি বুলি কওঁ আমি, এইখনো পাচলি খেতি কৰিবলৈ বা ঘাঁহ বন গজিলে এইখনেৰে উভালিব পাৰি, এইখনো প্ৰয়োজনীয়। ইয়াৰ পিছত স্পেড, কোৰ এখন সকলো বিদ্যালয়তে থাকে আৰু নাথাকিলে এইখন কিনি ল'ব পাৰিব। আৰু ইয়াৰ পিছত কোৱা হৈছে গাৰ্ডেন ফক আপোনালোকে কিনিব পাৰে। এনেকুৱা ফক টাইপৰ এখন যদি থাকে গাৰ্ডেনিঙৰ কাৰণে সুবিধা হয়। আৰু ইয়াৰ পিছত কৈছে গাৰ্ডেন ৰেক, এনেকুৱা ৰেক টাইপৰ আপোনালোকে বেলেগ ধৰণৰ হ'ব পাৰে, এনেকুৱা কিনিলে হাতেৰে কামখিনি কৰাত কিছু সুবিধা হ'ব। ইয়াৰ পিছত কৈছে মেটেল ৱাটাৰিং কেনটো মেটেলৰ হ'ব লাগিব বুলি কোৱা হৈছে। গতিকে মেটেলৰ ৱাটাৰিং কেন এটা কিনিব লাগিব, আৰু যদিহে আছে তেতিয়া কিনিব নালাগে। আৰু 1 স্মল হেণ্ড স্প্ৰেয়াৰ আৰু এটি 1 লিটাৰৰ হেণ্ড স্প্ৰেয়াৰ এটি কিনিবলৈ কোৱা হৈছে। লগতে ছাৰ-বাইদেউসকল, অৰ্ডাৰটিৰ শেষত কোৱা হৈছে যে 31 ডিচেম্বৰৰ ভিতৰত এইখিনি ইউটিলাইজ কৰিব লাগিব আৰু এমাহৰ ভিতৰত ইউটিলাইজেশ্যন চাৰ্টিফিকেট আপোনালোকে এই ইউটিলাইজ কৰি চাৰ্টিফিকেট ল'ব লাগিব। গতিকে ধন্যবাদ থাকিল সকলোলৈ।